আমি যেতিয়া আমি সংসদীয় গণতন্ত্ৰৰ কথা কওঁ, এইটো কথা সকলোৱে জানে, যিসকলে উচ্চ মাধ্যমিকলৈকেও ৰাজনীতি বা সামাজিক বিজ্ঞান পঢ়িছে, যে মন্ত্ৰীসভাখন মুখ্যমন্ত্ৰীৰ নিজৰ ইচ্ছা অনুসৰি, চইচ অনুসৰি হয়। এই গতিকে মুখ্যমন্ত্ৰীয়ে ভাল পাইছে, আৰু ৰজাই ভাল পালে হাতী ঘূৰাও নালাগে তাক নেকি বুলি অসমীয়া প্ৰবাদ বাক্য এষাৰে আছে। এই গতিকে মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণভাৱে নিশ্চিতভাৱে আশীৰ্বাদ আছে। ভাল কাম হওক বেয়া কাম হওক, সেইখিনি মুখ্যমন্ত্ৰীয়ে যিহেতু পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম, ৱেষ্টমিনিষ্টাৰ টাইপ, কিজানি লোকসভাৰ নিচিনাকৈ আমাৰ বিধানসভাত যিখিনি হ'ল, তাত মুখ্যমন্ত্ৰীৰো সহযোগ আছিলে, বিত্তমন্ত্ৰী হিচাপে হওক বা পৰিকল্পনা মন্ত্ৰী হিচাপে হওক বা মুখ্যমন্ত্ৰী হিচাপে। সেই গতিকে এইখিনি হ'ল। সেই গতিকে অকল মই দৈমাৰী ডাঙৰীয়াক দুখ নিদিওঁ, আৰু মই দাবী কৰিছিলোঁ এখন মানে এটা এনকুৱাৰী কৰি পেলাই ৰাজহুৱা কৰিবলৈ। সেইখিনি কৰিলে গণতন্ত্ৰ মজবুত হ'ল হয়, কিন্তু চাগে হুইপৰ অধীনত স্পীকাৰো আছে, বৰ্তমানৰ স্পীকাৰ। এই গতিকে তেওঁ চাগে সেইখিনি কৰিব নোৱাৰিব, আৰু দুৰ্ভাগ্যজনক যে ৰাইজে কিবা এটা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা বুলি কোৱা দলটোৰ পৰা এনেকুৱা এটা দিন দেখা পাইছে। কাৰণ বাস্তৱ ক্ষেত্ৰত সেয়া এতিয়াও দেখা পোৱা নাই। মই ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমেই এখন পত্ৰ লিখিছিলোঁ যে যিহেতু বিভিন্ন আমাৰ কোম্পানীবিলাক লছ মেকিং হয়, PSUবিলাক হওক বা কিবা কিবি, তাত ৰাজনৈতিক নিয়োগ হ'ব নালাগে। কিন্তু এতিয়া দেখা পাম যে যিসকলক মন্ত্ৰিত্ব দিব নোৱাৰিলে তেখেতসকলক এতিয়া চেয়াৰমেন দিছে। উদাহৰণস্বৰূপে নতুন ৰাজধানী নিৰ্মাণ কৰিব বিচাৰিছে ডিব্ৰুগড়, তাৰ চেয়াৰমেন দিছে প্ৰশান্ত ফুকন ডাঙৰীয়া। তেখেত আচলতে আটাইতকৈ জ্যেষ্ঠ বিধায়ক, তেওঁক দিব নোৱাৰি, ৰাজনীতিৰ কাৰণে সেইটো কৰিছে বোধহয়। আৰু তেখেতটো মই জনাত কোনো আৰ্কিটেক্ট নহয়, তেখেতে কোনো প্লেনাৰ নহয়, তেখেত কোনো মানে ইঞ্জিনিয়াৰ নহয়। তেখেত কিজানি ঠিকাদাৰ আছিল মানে বিধায়ক হোৱাৰ আগত, কিজানি দেই, মই সেইটোও চিয়ৰ নহয়। সেই গতিকে তেখেতক দিয়াতকৈ কোনোবা যদি ভাল প্লেনাৰক দিলে হয়, বা অসম চৰকাৰৰ যিটো মানে টেকনিকেল ডিপাৰ্টমেণ্ট, সেই টেকনিকেল ডিপাৰ্টমেণ্টৰ অফিচাৰক দিয়ে ৰাজধানী নিৰ্মাণৰ কামখিনি কৰিব পাৰিলে হয়। দিছপুৰ হওঁতে, অস্থায়ী ৰাজধানী হওঁতে আমি এনেকুৱা কোনো চেয়াৰমেন দেখা নাছিলোঁ। আৰু দিছপুৰক পাৰ্মানেণ্ট যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কৰিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী মন্ত্ৰী থকা অৱস্থাত, তেতিয়াও এনেকৈ কেপিটেল ডেভেলপমেণ্টৰ চেয়াৰমেন দিয়া দেখা নাছিলোঁ। এইবিলাক ৰাজনৈতিকভাৱে নিজৰ গাদী সুৰক্ষিত কৰিবলৈ চৰকাৰী ধনৰ অপচয়ৰ বাহিৰে অন্য স্থানীয়ভাৱে কোনোবা প্ৰাৰ্থী হোৱাটো ভাল। তেনেকুৱা মই সৰু সুৰা পেৰাচুট হ'ব এইটো, আৰু পেৰাচুট লেণ্ডিং মই ক'তো কৰিব নিবিচাৰোঁ। মোৰ নিজৰ জেগা হ'ল য'ত, মই তাতেই থাকি ৰাজনীতি কৰিব বিচাৰোঁ। কাৰোবাৰ যদি পেৰাচুট কৰিব মন আছে এইটো বেলেগ কথা, কিন্তু মোৰ নাই সেইটো। মানে যদি দলে বিচাৰিলেও দলক মই অনুৰোধ কৰিম মোক নিদিব বুলি, অন্য যিকোনো কাম কৰিম। মই লোকসভাত যাবলৈ মন নাই। আজিৰে পৰা ৰাজ্যত পুনৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে। এইখিনিতো গোটেইবিলাক মানুহে বোধ কৰোঁ 500 টকালৈকে হ'লেও ৰান্ধি খাবলৈ ইচ্ছা প্ৰকাশ কৰিছে ভাৰতৰ একাংশ নাগৰিকে। সেই গতিকে এইখিনি হৈছে, চৰকাৰে এনেকুৱা সাহস পাইছে যিকোনো কাম জনবিৰোধী কাম কৰি যাবলৈ। সেই গতিকে ইয়াত আমি বিৰোধী দলে খুব মন্তব্য দিয়াৰ প্ৰয়োজন নাই। এই বিষয়বিলাকত মন্তব্য আমি 2014 চনৰ পৰা দি আহিছোঁ যে বিজেপি চৰকাৰ আহিলে দেশৰ সাধাৰণ নাগৰিকৰ জীৱন দুৰ্বিষহ হ'ব। এই কথাটো কংগ্ৰেছ নেতাসকলৰ মুখত নতুন কথা নহয়। সেই গতিকে এই যে কেইদিনমান আগত 7 টকা বাঢ়িলে, আজি 29 টকা বাঢ়িলে, বা 400 টকাৰ পৰা যোৱা 10 বছৰত ইমানখিনি আহি পাইছেহি 900 টকা। যিটো দেশ স্বাধীনতাৰ 60 বছৰত 450 টকাতে গেছৰ চিলিণ্ডাৰ পাই আছিলে সাধাৰণ নাগৰিকে। ৰাইজে ভাল দিন আহিব বুলি কৈ বিজেপিক আনি পেলাই 900 টকা 1000 টকা কৰিছেহি। সেই গতিকে যেতিয়ালৈকে ৰাইজৰ ফালৰ পৰা আপোনালোকে, মই ভাবোঁ আমাৰ দৰে নেতাসকলৰ, এতিয়া বিৰোধীত থকা নেতাসকলৰ প্ৰতিক্ৰিয়া লোৱাতকৈ সাধাৰণ নাগৰিকৰ প্ৰতিক্ৰিয়া ল'লে ভাল হ'ব। কিজানি তেওঁলোকে সহন কৰিব পাৰে কিবা কাৰণত, মানে মূল ইছ্যুৰ পৰা আঁতৰি তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ ইছ্যুত চৰকাৰক সহযোগিতা কৰি আছে, মই দেখা পাইছোঁ। সেই গতিকে বোধ কৰোঁ এই মানে যিটো বহনশীল উন্নয়ন কয়, তেনেকৈ আমাৰ বোধ কৰোঁ সাধাৰণ নাগৰিকৰ মূল্যবৃদ্ধি সহন কৰিব পৰা ক্ষমতা যোৱা সময়ছোৱাত বিজেপি দলে বিভিন্ন ইছ্যু উলিয়াই পেলাই কৰি পেলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।